12 মেত মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। HBS 2.0 কোনে স্থান লাভ কৰিব? ইমান সংখ্যক বিধায়কৰ মাজত নতুন মন্ত্ৰী সভাত যে স্থান লাভ কৰে তেওঁলোক নিশ্চয় ভাগ্যৱানেই হ'ব। ভাগ্যৰ সমান্তৰালকৈ খোদিত থাকিব লাগিব হিমন্ত বিশ্বৰ গুডবুকত তেওঁলোকৰ নাম। বিচাৰত উঠিব নেকি যোৱা কাৰ্যকালৰ পাৰফৰ্মেন্স? সকলো নিৰ্ভৰ কৰিছে NDAৰ বিধায়িনী দলৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। সূত্ৰৰ এক খবৰ যদি বিশ্বাস কৰা যায়, মঙলবাৰে মুখ্যমন্ত্ৰীসহ অতি ক্ষুদ্ৰ মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 3 পৰা 4জনৰহে সৌভাগ্য হ'ব পাৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত মন্ত্ৰী পদৰ শপত লোৱাৰ। যদি সেয়াই হয়, পৰৱৰ্তী সময়তহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। অৱশ্যে ইয়াৰ পূৰ্বে খবৰ আহিছিল প্ৰায় 14 মন্ত্ৰীয়ে 12 মেত মুখ্যমন্ত্ৰীৰ সৈতে শপত লোৱাৰ কথাৰ। যি নহওক, কোনোৱে শপত ল'ব, কোনোৱে আকৌ অপেক্ষাৰ দিন গণিব। আশা নিৰাশাৰ মাজত বহুতেই প্ৰত্যাশিত সময় আহিব বুলিয়েই ৰৈ থাকিব। সংখ্যা কমিব বুলি অগপ BPFও শংকাত আছে। বিধানসভালৈ এইবাৰ ৰেকৰ্ড সংখ্যক চাহ জনগোষ্ঠীয় নেতা নিৰ্বাচিত হৈ আহিছে। সেই মন্ত্ৰিত্বৰ আশাও সজীৱ হৈ উঠিছে। প্ৰত্যেক বছৰে আমাৰ ৰিপ্ৰেজেণ্টেটিভ মন্ত্ৰী হিচাপে আমি পাইছোঁ। মই প্ৰায় 4টা বছৰ মই মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰিছিলোঁ। গতিকে নিশ্চয় আমাৰ বিশ্বাস আছে এইবাৰো নিশ্চয় আমাৰ প্ৰতিনিধি থাকিব, যিহেতু এইবাৰ আমাৰ অলপ বেছি প্ৰতিনিধি আমি জয়ী হৈ পেলাই আহিছোঁ। গতিকে আমি আশাবাদী যে যোৱা দিনবিলাকত যদি এজন আছিলে, নিশ্চয় এইবাৰ 2জনকো আমি মন্ত্ৰিত্ব পাম বুলি। জীৱনত যি বিচাৰিছে এতিয়ালৈকে পাই আহিছে পৰমানন্দ ৰাজবংশী। সাহিত্য সভাৰ সভাপতিৰ পদ এৰাৰ পাছত দুবাৰকৈ বিধায়ক নিৰ্বাচিত হয়। এতিয়া বাকী আছে মন্ত্ৰিত্বৰহে সোৱাদ পাবলৈ। কি আশা জানো পালি আছে ৰাজবংশীয়ে? এটাই মাথোন প্ৰত্যাশা যে যিখিনি কাম কৰিবলৈ বাকী আছিলে, আমি প্ৰথম যি 5টা বছৰ পালোঁ, কোভিডত গ'ল আৰু অন্যান্য ক্ষেত্ৰতো গ'ল। এতিয়া আকৌ নতুনকৈ আমি অন্তত এতিয়া যিকেইটা আমি সময় পাম, সেই সময়খিনি কিন্তু বহু আধৰুৱা সপোন। আৰু আপোনালোকে জানে যে ডিলিমিটেশ্যন বা অন্যান্য ক্ষেত্ৰতো যেনেকৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ সহায় সহযোগিতা আমি কৰি আহিছোঁ, সেই সপোনটো পূৰ্ণ কৰাৰ গোটেইখিনি কামেই এতিয়া আৰু কিছু বাকী আছে। সেইখিনি কৰাৰ পিছতে মোৰো সপোন পূৰ্ণ হ'ব আৰু আমাৰো লাহে লাহে সন্ন্যাস ল'বৰ সময় হ'ব। মন্ত্ৰিত্ব নালাগে বুলি নকয় ৰমাকান্তই, দিলে লাগিব। সেইবাবে বিচাৰি চাইছে সকলো জনগোষ্ঠীৰ বাবে। মই মন্ত্ৰিত্ব দাবী কৰিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ঊৰ্ধ্বতম বিষয়াসকলে এই কথাটো জানে যে অসমৰ সকলো জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব কৰিব পৰাকৈ এখন সুস্থিৰ চৰকাৰ গঠন কৰিব আৰু সুস্থিৰ মন্ত্ৰী গঠন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেওঁলোকে জানে যে অসমত মানে আদি জনগোষ্ঠীসমূহ যেনেকৈ বড়ো, মিচিং, তিৱা, ৰাভা, কাৰ্বি, এইসকল অবিহনে কেতিয়াও অসম পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে এইসকলৰ নিশ্চয় প্ৰতিনিধি তেখেতসকলে ৰাখিব লাগিব। ৰাভা হাজংসকলৰ প্ৰতিনিধি টংকেশ্বৰ ৰাভাই মন্ত্ৰিত্ব বিচাৰি পোনকৈ একো নক'লে। মুখ্যমন্ত্ৰীৰ প্ৰশংসা বাণী মুখত লৈ ভিতৰি ভিতৰি চাগে তাৰেই হিচাপ নিকাচ চলিছে। 12 মে দিনটোত হাজংবাসীৰ বা এই যি জনগোষ্ঠীটোৰ বাবে কিবা ভাল খবৰ আছে? আমি 12 মে বুলি মই ক'বলৈ মই নাযাওঁ। মই আশা প্ৰকাশ কৰিম যে আগন্তুক 2টা বছৰৰ ভিতৰত মই আশাবাদী ৰাভা হাজং অট'নমাছ কাউন্সিলৰ অমীমাংসিত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ নেতা আগন্তুক যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব দিব বুলি মই আশাবাদী। অৱশ্যে অধিকাংশ বিধায়ক মন্ত্ৰিত্বক লৈ নিমাত। বহুতে এয়া মুখ্যমন্ত্ৰীৰ এক্টিয়াৰৰ বিষয় বুলি ফালৰি কাটে। অৱশ্যে মনে মনে চাগে তেওঁলোকেও ভাবে মন্ত্ৰী পদ এটি পোৱাহেঁতেন বহু কথাই সলনি হৈ গ'লহেঁতেন। এইটো সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক্টিয়াৰৰ বস্তু। গতিকে তেখেতে যেনেকৈ বিবেচনা কৰে তেনেকৈ হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰায়ৰ সহযোগত গুৱাহাটীৰ পৰা কুশল কলিতাৰ ৰিপৰ্ট NKTV+।